সন্ধিয়া প্ৰায় 6টামান বাজিছে। বাওঁহাতৰ বুঢ়া আৰু তৰ্জনী আঙুলিটো অলপমান কপাৰ নিচিনা অনুভৱ হৈছে। ভাবিছো দিনটোতো হাতখন ৰেষ্টে নাপায়, এনি টাইম লেপটপ আৰু মোবাইল টিপি থকাই হয়। কিন্তু লাহে লাহে 2টা আঙুলিৰ পৰা 4টা, বাওঁহাতৰ পৰা সোঁ হাত পালেগৈ কঁপনি। 7মান বজালৈ হাত ভৰিবোৰো কঁপিব আৰম্ভ কৰিছে। আচৰিত, অলপ স্মৃতি শক্তি হ্ৰাস হোৱা নিচিনাও লাগিছে। ঘুটঘুটকে পানী খাইছো। টেনচনো হৈছে, কিয় এনেকুৱা হৈছে বাৰু? লাহেকে কাম সামৰি ৰুমত যোৱাই ভাল হ'ব বুলি ভাবি ভগৱন্তৰ নাম লৈ ওলাই আহিছো। পাৰিম নোৱাৰিমকে যেনে তেনে বাইকখন চলাই আহিছো। আহি থাকোঁতে মাছ মাংসৰ বজাৰখন দেখি গাটো কিবা ভাল লগা নিচিনা লাগিছে। মগজুৰ পৰা স্নায়ুলৈকে সংকেত পঠাই কঁপনিটো লাহে লাহে নোহোৱা কৰিলে। তেতিয়াই বুজি উঠিলো যে দুদিন নিৰামিষ খোৱাৰ ছাইড ইফেক্ট হৈছে। উপায় নাই, আজি মাছকে খাব লাগিব। চুচুক চামাকে আগবাঢ়ি ওপৰে মাছবোৰ চাইছো। কেজি চব 200 টকাৰ ওপৰত। এনেতে খুৰা এজনে মাত লগালে, বোলে বাইটি মাছ লোৱা হবলা। খুৰা চাইছো তাকে, কিন্তু ডাঙৰ অকলশৰীয়া মানুহ, ইমান ডাঙৰ মাছ নিনো কি কৰিম? তেনেহলে এটাই দুটাই ভগাই লওঁ দিয়া। ময়ো ভালেই পালো, বাজেটো ইমান নাছিলে। হ'ব বুলি কৈ দুইজনে আধা আধা মিলাই ললো। কিমান হল বুলি সুধোতে খুৰাই মাত লগালেই নহয়, হ'ব ডেকা ল'ৰা, আজি ময়ে দিওঁ পইচাটো। কি ক'লে খুৰা? ইমান ভাল মানুহ আপুনি? ইমান নহয় মানে পইচাটো মিলাই দিওঁ আকৌ। ফূৰ্তিতে নাৰ্ভাছ মাৰি দিছো মই। মুখেৰে ইমান জোৰ কৰিলো, নাই নামানিলে। পেটে বাৰু ভালেই পাই আছিলো। সাক্ষাৎ ভগৱানে আহিল নেকি খুৰাৰ ৰূপত। নিষ্পাপ জীৱ যে, ভগৱানে সদায় সহায় কৰে পায়। বাৰু যি কি নহওক, হাত ভৰিবোৰ কঁপি থকাৰ কাৰণে ৰাতি সাজটো ভিডিঅ' কৰিবলৈ নহ'ল, সেইটো কাৰণে ৰাতিপুৱা কি বনাইছো তাকে আপোনালোকক দেখাবলৈ লৈছো। এহাতে খাওঁৱে ধৰা কেৰাহীটোত তেল গৰম হোৱাৰ লগে লগে জিৰা, পাঁচফোৰণ আৰু হদলিকে কাটি ৰখা পিঁয়াজখিনি ভালকে অকণমান ৰঙচুৱাকে ভজাৰ পিছত কাটি ৰখা ভোলখিনিও দি দিলো আৰু ঢাকন মাৰি সিজিবলৈ দিছো। আনহাতে বগী কেৰাহীজনীত পিঁয়াজ আৰু অলপমান কেঁচা জলকীয়া অলপমান সময় ভাজাৰ পিছতে কাটি ৰখা বন্ধাকবিখিনি দি ভালকে লৰাই ঢাকি আকৌ সিজিবলৈ দিছো। পিছে বতৰটো ইমান ধুনীয়া কৰিছে, এই বতৰটো ভল খোৱা বতৰ জানো গাইজ? উপায় নাই। এতিয়া ভোলখিনিত পৰিমাণ মতে অলপমান নিমখ দিছো, অলপমান আদা নহৰু থেতেলিয়াই দিছো আৰু অলপমান কলা খাৰ দি দিছো। মই কিন্তু ইয়াতে অলপো পানী দিয়া নাই, এইবিলাক চব ভলৰ পানী ওলাইছে ৰাইজ। বাৰু এইফালে বন্ধাকবিখিনিতো অলপমান পৰিমাণ মতে আদা নহৰু দি দিছো আৰু অলপমান কলা খাৰ ইয়াতো দি দিছো, যাতে কবিখিনি ভালকে গলি যায়। দেৰি নকৰি মাছৰ মাথাকেইটাও দি ঢাকনখন মাৰি সিজিবলৈ দিছো। আটাইতকে বেয়া পোৱা কামটো হৈছে বাচন ধোৱা কাম, কিন্তু উপায় নাই ৰাইজ, অলপমান ধুই পেলাই আগবঢ়াই থৈছো কামটো। এতিয়া ভলখিনি 2 পিচ মাছ দি দিছো। পিছে ভলৰ জাল দিছো নে ভলৰ গুটি জাল দিছো ধৰিব পৰা নাই, বহুত গুটি ওলাইছে। আনহাতে বন্ধাকবি দিয়া মাছৰ মূৰকেইটাও কোমল হৈ গৈছে, অলপমান ভালকে থেতেলিয়াই ঢাকি আকৌ সিজিবলৈ দিছো। ভলৰ জালখিনিত জলকীয়া দিবলৈ পাহৰি গৈছিলো। এইফালে বন্ধাকবি ভাজিত নিমখো দিব পাহৰি গৈছিলো। পৰিমাণ মতে নিমখ এড কৰি 2-3 মিনিট ভজাৰ পিছতে ভলৰ ঝাল আৰু বন্ধাকবিৰে মাছৰ মাথা খাৰ ৰেডি। চাওক এতিয়া পৰিবেশন কৰিবলৈ লৈছো। এহাতে লৈছো কলিতা চাউলৰ ভাত, এহাতে লৈছো বন্ধাকবিৰে মাছৰ মাথা খাৰ, নাওমান এটা কেঁচা জ্বালা, এপিচ ধুনীয়া মাছ আৰু লগতে ভলৰ গুটিৰ ঝাল। থালিখন ঘূৰাব লওঁতে মনত পৰিছে এপিচ ধুনীয়া ভাজা মাছ আছে। শ্ব অফৰ কাৰণে সেই পিচো লৈ লৈছো। খোৱাৰ সময়ত অতৰাই থম, একেলগে ইমান খাব নোৱাৰিতো। বাৰু প্ৰথমতে আৰম্ভ কৰিছো মোৰ পাৰ্চনেল ফেভাৰিট বন্ধাকবি আৰু মাছৰ মাথা খাৰে দি। আপোনালোকেও বন্ধাকবি আৰু মাছৰ মাথাৰে এনেকে অলপমান খাৰ দি খাই নে নাখায় এবাৰ কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এতিয়া টেষ্ট কৰিব লৈছো ঘৰৰে ভোল। কি আল্টিমেট হৈছে, মানে ইমান মিঠা ঘৰৰ ভোলটো। এনেকুৱা লাগিছে যেন 1 চামুচ মান মই চেনিহে দি দিছো। বাৰু যি কি নহওক, আৰু 3 দিন মানলৈ মোৰ হাত ভৰি কপাৰ চিন্তাটো নাই আৰু দেই।